প্ৰতি কেজিত 80 টকা। 80 টকা পাইছোঁ। যিমানখিনি কষ্ট কৰিছোঁ ধৰি লওক কষ্টখিনি মূল্যটো আমি পাইছোঁ 2 লাখ মান ওচৰত চুলেগৈ আমাৰ। 2.5 বিঘা মাটিত মানে 2 লাখ টকা চুইছেগৈ আৰু। লাই শাক বেছি লগাব নালাগে, কমকৈ যদি এগৰাকী মহিলাও লাই শাক খুব ৰুৱে যদি 4,000 পুলি ৰুৱে। খেতিটো কৰোঁ আমি প্ৰথমবাৰ আমাৰ খেতিটো নহয়, আকৌ নেক্সট বাৰ কৰি চাওঁ আমি তাৰমানে কৰি পিনি তাৰমানে নেক্সট বাৰ অলপ হ'ল আৰু অকণমান ব্যতিক্ৰম হৈ আছে, সাৰ মানি নিদিওঁ তাৰমানে বস্তুটো আমি কেনেকৈ এইটো আমি কৰিব পাৰোঁ। মোৰ নাম তিলমণি ভূঞা। গাঁওখনৰ নামটো কি বাইদেউ? এইটো গাঁওখন সাপেখাতি। বাইদেউ আমি যিখিনি লাই শাক দেখিছোঁ এইখিনি আপোনালোকৰে? এইখিনি আমাৰ হয়। এইখিনি কেতিয়া কৰা বাইদেউ? এইখিনি আহিনত ৰুইছিলোঁ, আহিন কাটি। এইখিনি আহিন কাটি ৰোৱা হয়। কিমান বিঘামান হ'ব বাইদেউ? আমাৰ ইয়াত 2 বিঘামান হ'ব, আৰু আমাৰ আছে। আৰু আছে মানে 2 বিঘা? তাত কিমান আছে? তাত আধা বিঘা ওপৰত হ'ব। তাত এইবাৰ প্ৰথম কৰিছে নে আগতে কৰিছিলে? আগৰ পৰা কৰি আছে। কিমান বছৰৰ পৰা? ক'বলৈ গ'লে খেতি আমি 93 পৰাই কৰি থাকোঁ। 93 পৰা? তেতিয়া ইমান আমি তাৰমানে খেতিৰ প্ৰতি গুৰুত্ব নিদিওঁ, খেতি কৰোঁ খাওঁ। ঘৰত খাবলৈ কৰে আৰু? সেনেকুৱা নহয়, তেতিয়া ব্যৱসায়ী হিচাপে কৰোঁ আমি, কিন্তু কৰোঁ আৰু আমি খাই যাওঁ বস্তুটো, ইমান আমি গুৰুত্ব নিদিওঁ। খেতি এটা যে এনেকৈ যে কিবা এটা হ'বগৈ। হয়। আৰু এতিয়া খেতি কৰি ভালো লাগিছে, ভাল লাগিছে। আৰু যিমানখিনি কষ্ট কৰিছোঁ ধৰি লওক কষ্টখিনি মূল্যটো আমি পাইছোঁ, এনেকৈ সাৰ্থক হৈছোঁ যেন লাগিছে, অকণমান উন্নত কিবা এটা কৰিব পাৰিছোঁ এনেকুৱাকৈ লাগিছে। আপুনি লাগে এই কামত আৰু কোন থাকে? আমি লাগোঁ আমাৰ ঘৰৰ ডাঙৰ ল'ৰা বোৱাৰী, তাৰপিছত আমাৰ গোটেই পৰিয়াল মানুহখিনি আমি 4জনে লাগি থাকোঁ। আৰু এই 2গৰাকী আৰু এগৰাকী আজি নাহিলে, 3গৰাকী। এওঁলোকে আজি কেইবাবছৰ হ'ল মানে আপোনালোকৰ লগতে নিচিনাকৈ আমাৰ লগত আমি নহ'লেও কামটো তেওঁলোকে চলাই থাকে আৰু শিকি ল'লে গোটেই কামখিনি ন? গোটেই কাম শিকি গ'লে। মই তাক লাই শাক কৰিছে আৰু আমি দেখিছোঁ কবি, তাৰপিছত এইফালে দেখিছোঁ ফ্ৰেঞ্চবিন, আৰু কি কৰি আছে? লাই শাক, কবি, ফ্ৰেঞ্চবিন, এইখন বাৰীত ইমান, আৰু এতিয়া মই জলকীয়া লগাবৰ কাৰণে হেৰি কৰি আছোঁ। এইটো আমি যিটো মালচিং পেপাৰ পৰা আছে তাত, সেইটো জলকীয়াৰ কাৰণে প্ৰস্তুতি চলাইছে ন? ভোট জলকীয়াৰ কাৰণে চলাই আছে। কাম কাজৰ লগত জড়িত হৈ কেনেকুৱা নদী পাৰ এইফালে সেউজীয়া ঘৰত মানে কোনোবা দিনা বিশেষ অসুবিধা হ'লে যদি থাকিব লগা হয় নহয়, মনটো আহি ইয়াত থাকেহি। ভাল লাগে খেতি। হয়। এইখিনি বাইদেউ এতিয়া আমি দেখিছোঁ বিক্ৰীৰ কাৰণে, বিক্ৰী কৰিবৰ কাৰণে বাইদেউতে ছিঙি আছে নহয় জানো? এইখিনি এতিয়া কেজি কেনেকৈ বিক্ৰী কৰি আছে? কেজি এতিয়া বৰ্তমান ৰেটটো কমিলেগৈ, 20 মানকৈ পায়। মানে প্ৰতি কেজিত 20 টকামানকৈ এতিয়া দি আছে নহয় জানো? চাপ্লাই দিয়ে যে আমাৰ বস্তুটো, 20 মানকৈ পায়। প্ৰথম যেতিয়া বিক্ৰী কৰিছিলে আহিন বা কাতি মাহত যেতিয়া বিক্ৰী কৰিছিলে? আহিনৰ ভাদ 15 তাৰিখে ৰুইছোঁ। 15 তাৰিখ নে 16 তাৰিখে ৰুইছোঁ। আহিনৰ 15-16 দিনৰ পৰা বেছি আছে। প্ৰথম যেতিয়া বিক্ৰী কৰিছিল তেতিয়া দাম কেনেকুৱা আছিলে? তেতিয়া আমি 80 টকা। প্ৰতি কেজিত 80 টকা? 80 টকা পাইছোঁ। কিমান মান টকা বিক্ৰী কৰিলে এনেই হিচাপ আছে অনুমানিক? হিচাপটো আছে, 2 লাখ মান ওচৰত চুলেগৈ আমাৰ। 2.5 বিঘা মাটিত মানে 2 লাখ টকা চুইছেগৈ আৰু? চুবগৈ নহয়, এতিয়া বৰ্তমান আমি যিখিনি পাই গ'লোঁ সেইখিনি আমাৰ 2 লাখ মান টকা হৈ গ'লা। দাঁতিকে এতিয়া ক'ব নোৱাৰোঁ, 2 লাখ হৈ গ'লা। আৰু এতিয়া বাকী মানে আছে নহয় জানো? আৰু এতিয়াতো এইখিনিতো নতুন গছৰ নিচিনাই হৈ আছে বা, আৰু সেইখিনি পাছৰখিনি এইখিনি আছিলে নহয় জানো? প্ৰথম যেতিয়া লগাইছিলে। এতিয়া ধৰক আমাৰ এবিঘামান মাটি যদি আমাৰ এজন কৃষকে যদি খেতি কৰোঁ বুলি ভাবে, তেওঁ খৰচ কিমানমান হ'ব? হাল বোৱাৰ পৰা পুলি লগোৱা এইখিনিত খৰচটো হয় ন? বা মানুহ লগাবলগীয়া হয় নহয়, পানী দিবলগীয়া হয়? 25,000 মান বেছি হ'বগৈ লাগে। মানে এবিঘা মানে আপুনি 2.5 বিঘা কথা কৈ আছে আপুনি? 2.5 বিঘাত খেতি কৰোঁতে 25,000 টকা খৰচ হ'বনে? এবিঘাত 25,000 টকা খৰচ হ'ব? এবিঘাতে হ'ব যদি আগতীয়া হয়। কোনবিলাকত এনেকৈ পইচাটো খৰচ হ'ব? কিছুমান বেমাৰ আছে ধৰক, যিখিনি বেমাৰৰ মেডিচিন মাৰিবলগীয়া হয়, সেই মেডিচিনখিনি বহুত দাম। আকৌ তাত সময়মতে পানী দিব লাগিব, তাত আকৌ ঢাকোন দিব লাগিব, ঢাকোন দি দিনত দিব লাগিব, ৰাতি গুচাব লাগিব। সেইখিনি আমি অকলে কৰিব পৰা কাম নহয়। তেতিয়া মানুহ লাগিব নহয় জানো? তেতিয়া মানুহ লাগে এইখিনি কাৰণে। আৰু সম্ভৱ পুলিটো যেতিয়া অংকুৰিত কৰা পচাই তেতিয়া সম্ভৱ বেলেগ কিবা ওপৰত টিপাল চিপাল দি কৰিব লগা প্ৰস্তুতি চলাবলগীয়া হয় নহয় জানো?
গতিকে সেইখিনিত মানে 25,000 নহ'লে তাতকৈ অলপ কমো খৰচ হ'ব পাৰে অলপ মানে যদি সেইটো সময়ত 25,000 লাগিব কিন্তু যদি পাছত যদি আহিন কাতি মহীয়া খৰচ কৰিবলৈ হয় তেতিয়া অলপ খৰচটো কমিব নহয় জানো এতিয়া যিখিনি কৰিছোঁ এই গোটেইখিনিত আমাৰ সিমানখিনি খৰচ নহয় কথাটো গম পাইছা এতিয়া আমি যিমানখিনি কৰিছোঁ সিমানখিনিত সিমান খৰচ নহয় কিন্তু আগতীয়াকৈ যিখিনি আমি এই ৰুলো নহয় পুলিচ চব ৰ'দত শেষ হৈ গ'ল মৰিলে আকৌ তাত ৰুব লাগিব আকৌ ৰুব লাগিব কষ্টটো বহুত কৰিব লাগে তাৰমানে আগতীয়াকৈ আমি 2 টকা বেছিকৈ লওঁ বুলি ভাবিলে চাই পিনি পইচাটো আমি অকলে ধৰি লওক 4টা মানুহে কৰিব নোৱাৰা কামখিনি আমিতো আৰু বিচাৰিবই লাগিব বেলেগক সেইটো হিচাপত পইচাটো খৰচ হয় তাত বাইদেউ এতিয়া হয় বাইদেউ আমি দেখিছোঁ এই সাপেখাতি অঞ্চলতহে আপোনালোকে এনেকৈ নদী পাৰত খেতি কৰি আছে এতিয়া বহু অসমৰ বহু নৈপৰীয়া জিলাৰ ভিতৰত আমাৰ অসমখন এখন তেনেকুৱা জিলা এতিয়া নৈপাৰত বহু মাটি আমি খালী দেখিছোঁ তেওঁলোকে এনেকুৱা কিছুমান কাম কৰিব পাৰে নহয় জানো আৰু আমাৰ মহিলাসকলে এতিয়া আপুনি এতিয়া ইমানখিনি কাম কৰি আছে বা আপোনালোকৰ পৰিয়ালটোক লৈ কৰি আছে আমাৰ বহু মহিলাই ঘৰৰ কামখিনি কৰাৰ পাছতে বাকী সময়খিনি ইঘৰ সিঘৰ বা এনেকৈ সময়খিনি অবাবত খৰচ কৰে তেওঁলোকে কৃষি ক্ষেত্ৰখনলৈ বা এনেকৈ 2 এটা কাম কৰিলে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব নহয় জানো তেওঁলোকে নিজে নিজে নোৱাৰিলেও প্ৰথম বোলে মই ওচৰ চুবুৰীয়া মানুহ এঘৰত বাৰী এখন লগাইছে খেতিটো কৰিছে তাত মই অকণমান গৈ চাই শিকি পিনি লাই শাক বেছি লগাব নালাগে কমকৈ যদি এগৰাকী মহিলাও লাই শাক খুব ৰুৱে যদি 4,000 পুলি ৰুৱে সেই 4,000 পুলি ৰুলে মানে সেইগৰাকী মহিলাই সেই সময়খিনি নষ্ট কৰাতকৈ তাত লাগি টকা উপাৰ্জন কৰিব পৰা বা এতিয়া ওচৰে পাজৰে আপোনালোকৰ বহু বা আমাৰ ভিডিঅ'টো চাই 2-2গৰাকী মহিলাইও আপোনালোকৰ লগত যোগাযোগ কৰিব আপোনালোকৰ কৃষি কামখনৰ 2 এটা কথা শিকি যাব পাৰিব মানে ইণ্টাৰেষ্টেড হয় যদি হয় নহয় জানো বাইদেউ শিকি তেওঁলোকে গৈ সেইখিনি আমি শিকাব তাৰমানে আমি প্ৰথমে এবাৰ খেতিটো কৰোঁ নহয় মই কথাটো কৈ দিছোঁ দেই খেতিটো কৰোঁ আমি প্ৰথমবাৰ আমাৰ খেতিটো নহয় আকৌ নেক্সটবাৰ কৰি চাওঁ আমি তাৰমানে কৰি পিনি তাৰমানে নেক্সটবাৰ অলপ হ'ল আৰু অকণমান ব্যতিক্ৰম হৈ আছে হাৰ মানি নিদিওঁ তাৰমানে বস্তুটো আমি কেনেকৈ এইটো আমি কৰিব পাৰোঁ সেইটোত আমি লাগি থাকোঁ সেনেকৈ যদি কোনোবাই কিবা এষাৰ দুষাৰ সুধিব বিচাৰে তাত ক'ব পৰা আমাৰ হেৰি আছে মানে আপুনি ক'ব বিচাৰিছে মানুহে হাৰ মানিবলৈ এবাৰ বেয়া হ'ল মানে এই নকৰোঁ বুলি এৰি দিব নালাগে নহয় জানো খেতিয়ক বুলিছে যিজন খেতিয়ক হয় নহয় সেইজনে চেষ্টা কৰিয়ে থাকিব বস্তুটো কেনেকৈ কৰিব পাৰোঁ যদি এবাৰ কৰি লোৱা একো নহ'লা এইটো বাদ দিলোৱা কি খেতি কৰে সেনেকৈ মনত ভাৱটো ল'ব নালাগে বাইদেউ আপোনালোকে 2গৰাকী ইয়াতে কাম কৰে কেতিয়াবা কৰি আছে আমাৰ আজি 3 বছৰ হয় মানে কাম শিকিছেনে অলপ অকণমান শিকা হৈছে হয় এনেকুৱা কামবিলাক কৰি কেনেকুৱা লাগে কাম কৰি ভালেই লাগে নিজৰ মনটোৰ লগত ভাল লাগে কাম কৰি থাকিলে কৰিবলৈ মন যায় এতিয়া হেৰি নহয় ভাল নালাগে কাম কৰি ভাল লাগে এতিয়া নিজে পুলি এটা ৰুইছে ন পুলিটো আহি পিনে দেখি কেনেকুৱা লাগে বোলে মই পুলি ৰুইছিলোঁ দেই এনেকুৱা হৈছে চোৱা ভাল লাগে ন দেখি এতিয়াতো আপোনালোকে বাইদেউহঁতৰ কৃষি সময়ত কাম কৰি আছে নহয় জানো মোৰ বোধহয় আপোনালোকৰ সম্ভৱ 2 অকণ মাটি আছে আপোনালোকে নিজেও এতিয়া কাম শিকি লৈছে বহুতখিনি কাম শিকিলেই এতিয়া নিজে কিবা কৰাৰ কথা ভাবিছে নেকি তেনেকৈ ভাবোঁ বা হেৰি আকৌ নিবলৈও মানুহ নাইকিয়া অকলশৰীয়া অকলশৰীয়া মানে অলপ 2 এটা সমস্যা আছে ঘৰুৱা সমস্যা আছে